আপোনাৰ আছে নেকি এই চাৰিটা বৈশিষ্ট্য? যদি আছে তেন্তে আপুনি মহাদেৱৰ প্ৰিয় ভক্ত। এই পৃথিৱীত যদি কোনোবা মহান গুৰু আছে তেন্তে সেয়া হৈছে ভগৱান শিৱ, যিয়ে আপোনাক জীৱনত বহু কথা শিকায়, নিজেই আপোনাক পথ প্ৰদৰ্শন কৰে, প্ৰতিটো পৰিস্থিতিত আপোনাক সহায় কৰে। সময় বেয়া হওক বা ভাল হওক, সদায় আপোনাক ৰক্ষা কৰে আৰু এজন গুৰু হিচাপে প্ৰতিটো খোজতে সঠিক পথ দেখুৱাই সফলতাৰ দিশলৈ আগুৱাই লৈ যায়। যি ব্যক্তিয়ে সত্য হৃদয়েৰে শিৱক পূজা কৰে, তেওঁৰ নাম লয়, ভগৱান শিৱৰ আশীৰ্বাদ সদায় তেওঁৰ লগতেই থাকে। আৰু যি ব্যক্তিৰ এই চাৰিটা বৈশিষ্ট্য আছে, তেওঁ ভগৱানৰ এক বিশেষ ধৰণৰ কৃপা লাভ কৰে, যাৰ বাবে তেওঁৰ সমগ্ৰ জীৱন আৰু ভাগ্য সলনি হয়। প্ৰথম বৈশিষ্ট্য হৈছে মানুহবোৰ আটাইতকৈ মৰমীয়াল হ'ব লাগে। তেওঁলোকৰ বাবে কোনো ডাঙৰ বা সৰু নহয়, কোনো ধনী বা দুখীয়া নহয়, সকলোকে সমান দৃষ্টিৰে চোৱাজনহে মহাদেৱৰ প্ৰিয় ভক্ত। যিসকলৰ স্বয়ং মহাদেৱৰ দৰে গুণ আছে, তেওঁলোক ঈশ্বৰৰ প্ৰতি সদায় প্ৰিয় হয়। তেওঁলোকে জীৱ জন্তুক বহুত ভাল পায় আৰু কিছুমান জীৱ জন্তুৰ লগত তেওঁলোকৰ চৰম মোহ থাকে। শিৱ ভক্তৰ আন এটা ডাঙৰ বৈশিষ্ট্য হৈছে আনক দুখ নিদিয়া। শিৱ ভক্তসকলে কাৰোবাক বিপদত পৰা দেখিলে বৰ দুখ পায়, কাৰণ তেওঁলোকৰ হৃদয়খন অতি পৰিষ্কাৰ আৰু ভগৱানৰ প্ৰতি তেওঁলোকৰ এক বিশেষ মোহ থাকে। তেওঁলোক প্ৰকৃত ঈশ্বৰৰ ভক্ত, যাৰ বাবে ঈশ্বৰৰ বিশেষ কৃপা তেওঁলোকৰ ওপৰত থাকে। তৃতীয় বৈশিষ্ট্য থকা মানুহবোৰ অতি শ্বৰ্ট টেম্পাৰৰ হয়। তেওঁলোকৰ খুব সোনকালে খং উঠে, কিন্তু খঙেৰে কাকো আঘাত নিদিয়ে। সোনকালে খং উঠে যেনেকৈ, তেনেকৈয়ে সোনকালে শান্তও হৈ পৰে তেওঁলোক। ভুল কথাত তেওঁলোকে বেছি খং কৰে, কাৰণ তেওঁলোকে কাৰো লগত কিবা ভুল হোৱাটো বা অন্যায় হোৱাটো সহ্য নকৰে। কোনোবাই যদি কাৰোবাক দুখ দিয়ে, তেন্তে এইবোৰ কথাত তেওঁলোকৰ বৰ খং উঠে। কাৰো লগত হোৱা অন্যায় সহ্য কৰিব নোৱাৰে আৰু নিজ বা বেয়া মানুহক একেবাৰেই সহ্য কৰিব নোৱাৰে। মানুহৰ যিমানেই খং উঠে, সিমানেই হৃদয়ৰ পৰা সত্য হয়। সেইবাবেই তেওঁলোকৰ ওপৰত ঈশ্বৰৰ বিশেষ কৃপা ৰৈ যায়। চতুৰ্থ বৈশিষ্ট্য থকা লোকসকল আনক সহায় কৰিবলৈ সদায় সাজু থাকে। এইটো বৰ সহজ যেন লাগিলেও আজিৰ সময়ত কাকো সহায় কৰিবলৈ কোনেও সাজু নহয়। সদায় আনক সহায় কৰা মানুহ খুব কম, কাৰণ তেওঁলোকৰ হৃদয় ইমানেই পৰিষ্কাৰ যে তেওঁলোকে কাকো নাকচ কৰিব নোৱাৰে। যিয়ে তেওঁলোকৰ পৰা সহায় বিচাৰে, তেওঁলোকে যিকোনো পৰিস্থিতিত তেওঁলোকক সহায় কৰিবলৈ যদুপৰোনাস্তি চেষ্টা কৰে, আৰু যদি কোনো কাৰণত কোনো আৰ্তজনক সহায় কৰিবলৈ অক্ষম হয়, তেন্তে তেওঁলোকে এই বিষয়ে অতি দুখ অনুভৱ কৰে। যিমান পাৰে মানুহক সহায় কৰিবলৈ চেষ্টা কৰে, আৰু যি ব্যক্তিয়ে সদায় আনক সহায় কৰে, ঈশ্বৰে তেওঁক প্ৰতিটো পৰিস্থিতিতে ৰক্ষা কৰে আৰু তেওঁক সদায় ঈশ্বৰেই সহায় কৰে।